এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ATCৰ কাৰণে 309টা পদ আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে ইয়াৰ কাৰণে 24 মে 2025লৈকে অনলাইনযোগে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 24 মে। পদকেইটা ওলাইছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ATC জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে ওলাইছে পদকেইটা আৰু ইয়াৰে আপোনালোকৰ পদকেইটা URৰ কাৰণে আছে 125টা, EWSৰ কাৰণে আছে 30টা, OBC NCLৰ কাৰণে আছে 72টা, SCৰ কাৰণে আছে 55টা, STৰ কাৰণে আছে 27টা আৰু টোটেল আপোনালোকৰ পদ হ'ল 309টা। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজটো SC, ST, ফিমেল আৰু PWD সকলে দিব নালাগে। বাকী যোনসকল OBC বা জেনেৰেল হয় তেওঁলোকে দিব লাগিব 1000 টকা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 25 এপ্ৰিল 2025ৰ পৰা আৰু অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 24 মে 2025। তো 25 এপ্ৰিলৰ পৰা আপোনালোকে 24 মে 2025লৈকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো অফিচিয়েল ৱেবছাইটটো হৈছে ইয়াৰ aai.aer। তো এই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াৰ দৰমহাটো থাকিব 40,000ৰ পৰা 1,40,000 টকা পৰ্যন্ত আৰু এজ লিমিটটো আপোনালোকে 27 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো প্ৰথম আপোনালোকৰ কম্পিউটাৰ বেছড টেষ্ট CBT এক্সাম হ'ব।